My dear student, Moinbari Prakashanলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4 ইংলিছ ৰিডাৰ 4 লেসন নম্বৰ 7 এ হবি ফৰ এভৰিওন এই গল্পখনৰ মই কি কৰিছো তোমাৰ অসমীয়াৰে অনুবাদ কৰি দিছো আৰু অসমীয়াৰে অনুবাদ কৰি দিয়াৰ পিছত তোমালোকক মই প্ৰতিটো ওয়াৰ্ডৰ অসমীয়া মিনিং মই লিখি দিছো। অলপ ভালকে চাবা কি কৈছে। লেসন 7 এ হবি ফৰ এভৰিওন। হবি মানে এটা ভাল পোৱা বিষয়। তোমালোকে আজৰি সময়ত যেটো কাম কৰি ভাল পোৱা তাক কি বুলি কোৱা হয়? হবি বুলি কোৱা হয়। ফৰ মানে বাবে বা কাৰণে, এভৰিওন মানে কি প্ৰত্যেকৰ। কি এ হবি ফৰ এভৰিওন কি প্ৰতিজন মানুহৰ কি এটা পছন্দৰ বিষয় বা কি সকলোৰে বাবে এটা কি শখ। তোমালোকে যেটো কোৱা, যেটো ক'লে তোমালোকে বুজিবা, এটো বুলি ভাবি লবা। What is your hobby? তোমাৰ পছন্দৰ বিষয় কি বা কি তোমাৰ পছন্দৰ কাম কি? It is a common question to all. It is a common question. এটো এটা কি একেই প্ৰশ্ন to all সকলোৰে বাবে। It is a common question to all. এটো সকলোৰে বাবে কি এটা একেই প্ৰশ্ন। It means ইয়াৰ অৰ্থ almost every person has a hobby of his own. It means ইয়াৰ অৰ্থ ইয়াৰ মানে almost প্ৰায় every person সকলো মানুহৰে has a hobby কি আছে এটা পছন্দৰ বিষয়বস্তু আছে for his own তাৰ নিজা নিজা। যে কি ইয়াৰ অৰ্থ কি যে প্ৰতিজন মানুহৰে কি এটা নিজা নিজা কি আছে পছন্দৰ বিষয় আছে। Hobby means a favorite pursuit. Hobby মানে হৈছে পছন্দৰ কি বিষয়বস্তু বা কি পছন্দৰ কাম। ফেভাৰিট মানে কি প্ৰিয়। হবি means মানে অৰ্থ হবি means a favorite pursuit. হবি মানে হৈছে প্ৰিয় বিষয় বা প্ৰিয় কাম। It is an activity that we enjoy and do regularly in our leisure time. It is an activity এইটো এটা কি কাৰ্যকলাপ that যে we enjoy আমি কি কৰো উপভোগ কৰো and আৰু do regularly আৰু কি কৰো নিয়মিতভাৱে কৰি থাকো in our leisure time আমাৰ কি আজৰি সময়ত বা আমাৰ কি জিৰণি সময়ত। তোমালোকে ভাবাচোন যেতিয়া তোমালোকৰ 2টা বা 4টা ক্লাছৰ পিছত কি হয় লিজাৰ দিয়ে জিৰণি দিয়ে তোমালোকে কি কৰা কোনোবাই খেলা ধূলা কৰে কোনোবাই গান গোৱা কোনোবাই ডান্স কৰা কোনোবাই তোমাৰ কিবা নহয় কিবা এটা কেৰাম খেলা এইবিলাক কি তোমাৰ হবি মানে কি যি আজৰি সময়ত কি তুমি যেটো বস্তু কৰি কি ভাল পোৱা এটো কৈছে কি It is an activity that we enjoy and do regularly in our leisure time. কি এইটো এটা কি কি আজৰি সময়ত আমি কি আজৰি সময়ত আমি নিয়মিতভাৱে কৰি থকা এটা দৈনন্দিন কি কাৰ্যসূচী বা কাৰ্যক্ৰমণিকা বা কাৰ্যকলাপ তোমালোকে যেটো কোৱা যে কি It is an activity that we enjoy and do regularly in our leisure time. যে কি আজৰি সময়ত আমি নিয়মিতভাৱে কৰি থকা কি এটা কি কাৰ্যক্ৰমণিকা বা কি কাৰ্যকলাপ। It is something different from a man's daily routine work. It is something different এটো কি সম্পূৰ্ণৰূপে কি অলপ বেলেগ বা পৃথক from পৰা a man's daily routine এজন মানুহৰ দৈনন্দিন routine work কি দৈনন্দিন কামৰ পৰা কি এইটো মানুহৰ দৈনন্দিন কামৰ পৰা কি সম্পূৰ্ণ কি পৃথক। It is something different from a man's daily routine work. এইটো কি এজন মানুহৰ দৈনন্দিন কামৰ পৰা সম্পূৰ্ণ পৃথক বা বেলেগ। In fact আচলতে বা সঁচা অৰ্থত It is the way of using one's leisure with pleasure. It is the way এইটো এটা কি মাধ্যম বা এটা কি পথ of using one's leisure with pleasure কি আজৰি সময়ত কি শান্তি লোৱাৰ কি এটা কি মাধ্যম কি আচলতে কি এইটো
আজৰি সময়ত কি আজৰি সময়ত মনত কি শান্তি লোৱাৰ কি এটা মাধ্যম বা উপায় There are different type of hobbies কি আছে ইয়াত কি আছে বিভিন্ন ধৰণৰ কি আছে হবি আছে বা কি ভাল পোৱা বিষয়বস্তু আছে বা কি প্ৰিয় কাম আছে স্টাম্প কালেকশন মানে কি তোমাৰ পেপাৰ সংগ্ৰহ কৰা স্টাম্প কালেকশন ওল্ড কইন মানে কি মুদ্ৰা ধৰা 1 টকাৰ মুদ্ৰা বা 2 টকাৰ মুদ্ৰা এইবিলাক কি 5 টকাৰ মুদ্ৰা এইবিলাক কি মুদ্ৰা বুলি কয় কইন স্টাম্প কালেকশন পেপাৰ সংগ্ৰহ কৰা ওল্ড কইন কালেকশন এটসেট্ৰা ওল্ড মানে পুৰণি মুদ্ৰা সংগ্ৰহ কৰা ইত্যাদি আর সাম ফ্যাশনেবল হবিজ এইবোৰ কি বিলাসিতাপূৰ্ণ হবিজ কি পেপাৰ সংগ্ৰহ কৰা পুৰণি মুদ্ৰা সংগ্ৰহ কৰা এইবোৰ কি কিছু কি বিলাসিতাপূৰ্ণ কি হবিজ ফ্যাশনেবল মানে কি বিলাসিতাপূৰ্ণ হবি কালেক্টিং সাচ আৰ্টিকলস কালেক্ট মানে কি কৰা সংগ্ৰহ কৰা কালেক্টিং সাচ আৰ্টিকলস এইবোৰ কালেক্টিং সাচ আৰ্টিকলস মানে কি তোমাৰ কি কিছুমান সামগ্ৰী কালেক্টিং সাচ আৰ্টিকলস এই সামগ্ৰীবোৰ সংগ্ৰহৰ মাধ্যমেৰে ইজ ফান এজ ওয়েল এজ ইনফরমেটিভ ইজ ফান মানে কি দিয়ে আনন্দ দিয়ে এজ ওয়েল এজ তাৰ পাশাপাশি বাকি তাৰ উচৰা-উচৰিকৈ এজ ইনফরমেটিভ কি দিয়ে আমাক কিছুমান কি গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰে কি এইবোৰ সামগ্ৰী সংগ্ৰহৰ মাধ্যমেৰে কি আমাক কি দিয়ে আমাক কি আমোদ দিয়াৰ লগতে কি কিছুমান কি গুৰুত্বপূৰ্ণ তথ্য কি দৰে যোগান ধৰে There are some outdoors hobbies কি আমাৰ কি আছে কিছুমান কি আছে ঘৰৰ বাহিৰত কি আছে প্ৰিয় বিষয়বস্তু আছে কি প্ৰিয় হবি আছে There are some outdoors hobbies কিছুমান কি আছে ঘৰৰ বাহিৰত কি আছে হবি আছে লাইক যেনেকুৱা ট্ৰেকিং মানে কি কৰা কোনোবাই কি কৰে ধৰা তোমাৰ যাত্ৰা কৰে বা ভ্ৰমণ কৰে তোমালোকে চাবা কিছুমান মানুহে কি সদায় কি ঘুৰা ফুৰা কৰি ভাল পায় বা কি যাত্ৰা কৰি ভাল পায় তাক কৈছে কি ট্ৰেকিং সেইবোৰ হৈছে কি যে কি দেয়াৰ আৰ সাম আউটডোৰ্স হবিজ কি ঘৰৰ বাহিৰতো কি আছে কিছুমান কি আছে পছন্দৰ বিষয়বস্তু আছে বা কি হবি আছে সেইবোৰ হৈছে যেনেকুৱা ট্ৰেকিং কি ভ্ৰমণ কৰা বা যাত্ৰা কৰা বা ঘুৰা ফুৰা কৰা ফিশিং মাছ মৰা কেনোয়িং মানে কি তোমাৰ নাও চলোৱা তোমালোকে চাবা কিছুমান পাৰ্কত কি থাকে পানী থাকে আৰু পানীত কি থাকে সৰু সৰু কি টুলুঙ্গা নাও থাকে কিছুমান কি কৰে পাৰ্কত কি ফুৰিবলৈ যায় কি কৰে সেই নাও চলায় তাক কি কেনোয়িং এটসেট্ৰা কি There are some outdoor hobbies like trekking, fishing, canoeing, etc. কি ঘৰৰ বাহিৰতো কি আছে কিছুমান পছন্দৰ কাম বা পছন্দৰ বিষয়বস্তু আছে যেনেকুৱা ভ্ৰমণ কৰা বা ঘূৰি ফুৰা মাছ মৰা কি নাও চলোৱা ইত্যাদি Such hobbies take us outdoors এইবোৰ হবিয়ে কি আমাৰ ঘৰৰ বাহিৰলৈ কি যায় লৈ যায় তোমালোকে জানা কি এইবোৰ কৰিবলৈ ক'ত যাব লাগিব নিশ্চয় ঘৰৰ বাহিৰত যাব লাগিব সেই কথা কৈছে কি সাচ এনেকুৱা হবিজ এনেকুৱা কামে বা এনেকুৱা পছন্দৰ বিষয়বস্তুৱে টেক আছ আমাক লৈ যায় আউটডোৰ্স কি ঘৰৰ বাহিৰত যে কি এনেকুৱা হবিয়ে কি আমাক ঘৰৰ বাহিৰলৈ লৈ যায় সিংগিং গান গোৱা ডেন্সিং নাচি থকা বা ডেন্স কৰা প্লেয়িং খেলা-ধূলা কৰা এই মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি গানৰ বাদ্যযন্ত্ৰ বজোৱা জাগলিং মানে কি যাদু মন্ত্ৰৰ তোমাৰ যাদুৰ ভেলকি বাজি এণ্ড পাৰফৰ্মিং মেজিক ট্ৰিক্স আৰু কি যাদুৰ বিভিন্ন কৌশল ট্ৰিক্স মানে কি কৌশল পাৰফৰ্ম মানে কি কৰা তোমাৰ কি উপস্থাপন কৰা কি পাৰফৰ্ম কৰা কি পাৰদৰ্শিতা দেখুওৱা সেই কথা কৈছে সিংগিং গান গোৱা ডেন্সিং নাচা প্লেয়িং খেলা-ধূলা কৰা এই মিউজিকেল ইনষ্ট্ৰুমেণ্ট গানৰ বিভিন্ন যন্ত্ৰপাতি বজোৱা জাগলিং যাদুৰ বিভিন্ন ভেলকিবাজি দেখুওৱা
and performing magic tricks আৰু কিছুমান যাদুৰ কৌশল দেখুওৱা are performance hobbies এইবোৰ কি উপস্থানমূলক কি hobbies এইবোৰ কি কৰা হয় নিশ্চয় তোমালোকে জানা কি singing dancing playing এইবোৰ কি কৰা হয় যিকোনো এটা খেলা কি যিকোনো কি এইবিলাক বেহেলা কি ক'ত বজা হয় বোলে এটা ষ্টেজত উপস্থাপন কৰা হয় এইবিলাক কৈছে কি singing dancing playing a musical instrument juggling and performing magic tricks are performance hobbies এইবোৰ কি উপস্থাপনমূলক কি hobbies on other hand আনহাতেদি আৰ্ট কলা শিক্ষা পটাৰী মাটিৰ বিভিন্ন মূৰ্তি বনোৱা বা বিভিন্ন ধৰণৰ সামগ্ৰী বনোৱা তোমালোকে জানা যে কি এই আমাৰ দিনত কি হৈছিলে আমি যেতিয়া তোমাৰ ৰিজাল্ট দিয়াৰ আগতে কি আমাৰ ছাৰ বাইদেউসকলে কি কৰিছিলে আমাক হাতৰ কাম ধৰিছিলে কি তোমালোকে ঘৰৰ পৰা কি আনিবা বোলে মাটিৰ আম বনাই আনিবা মাটিৰ ডালিম বনাই আনিবা বা মাটিৰ যেনেকুৱা মূৰ্তি বনাই আনিবা তাক কৈছে কি তোমাৰ পটাৰী মানে কি মৃৎশিল্প কি মাটিৰে যিবিলাক বস্তু গঢ়া হয় তাক কি বুলি কোৱা হয় পটাৰী বুলি কোৱা হয় কৈছে কি যে অন আদাৰ হেণ্ড আনহাতেদি আৰ্ট কলা শিক্ষা বা ছবি অঁকা পটাৰী মাটিৰ বিভিন্ন ধৰণৰ বস্তু সজা এণ্ড ফটোগ্ৰাফী আৰু বিভিন্ন ধৰণৰ কি আলোকচিত্ৰ সংগ্ৰহ কৰা ফটোগ্ৰাফী মানে কি চাবা আজিকালি যিকোনো তোমাৰ ইউটিউব বা যিকোনো তোমাৰ নাটক বা যিকোনো তোমাৰ ইউটিউবত এটা ভিডিঅ' বনাবলৈ হ'লে কি কৰিব লাগে কেমেৰাৰে কি কৰিব লাগে তোমাৰ কেমেৰাৰে কি ভিডিঅ' বা কি ফটো বা আলোকচিত্ৰ কি সংগ্ৰহ কৰিব লাগে এইবোৰ কি কৰা হয় এইবোৰ তোমাৰ এডিটিং কৰি কি কৰা হয় এটা নাটক বা যেনেকুৱা এডিট কৰি কি কৰা হয় একটা ভিডিঅ' বনোৱা হয় তাক কৈছে কি ফটোগ্ৰাফী তাৰমানে কি হয় তোমাৰ বিভিন্ন মানুহৰ কি থাকে বিভিন্ন ধৰণৰ কি থাকে এইবিলাক প্ৰতিভা বা কি আগ্ৰহ থাকে সেই কথা কৈছে কি অন আদাৰ হেণ্ড আনহাতেদি আৰ্ট ছবি অঁকা বা কলা শিক্ষা পটাৰী মাটিৰে বনোৱা বিভিন্ন শিল্প এণ্ড ফটোগ্ৰাফী আৰু বিভিন্ন ধৰণৰ আলোকচিত্ৰ সংগ্ৰহ কৰা এটচেট্ৰা আৰ চাম ক্ৰিয়েটিভ হবিজ এইবোৰ কি গঠনমূলক হবিজ বা কি সৃজনীমূলক হবিজ চাই থাকিবা অন নেক্সট one can take up everyday activities like gardening one can take up এজনে চোৱাচিতা কৰিব পাৰে everyday প্ৰত্যেক দিনাই activities কাৰ্যবোৰ যেনেকুৱা লাইক গাৰ্ডেনিং বাগান কৰা বা বাগিচা কৰা শেয়িং চিলাই কৰা কুকিং ৰন্ধা বঢ়া কৰা এণ্ড টাৰ্ন দেম ইনটু এক্সাইটিং হবিজ এক্সাইটিং মানে কি উত্তেজিত কৰা কি বাগিচা কৰা চিলাই কৰা ৰন্ধা বঢ়া কৰা এই দৈনন্দিন কৰ্মই কি কৰে কৰ্মই উত্তেজিত সখলৈ পৰিণত কৰে some people are very fond of reading various kind of books some people কিছু মানুহে are very fond বৰ অনুৰাগী হৈ পৰে of reading পঢ়িবলৈ various বিভিন্ন ধৰণৰ kinds প্ৰকাৰৰ of books কিতাপৰ কি কিছুমান মানুহে কি বিভিন্ন ধৰণৰ কি কিতাপৰ প্ৰতি কি আগ্ৰহ হয় বা কি কিতাপ পঢ়ি ভাল পায় বা কিছুমান মানুহে কি বিভিন্ন ধৰণৰ কিতাপৰ প্ৰতি কি হয় আসক্ত হয় বা কি অনুৰাগী হয় বা কিতাপ পঢ়ি ভাল পায় যেটো কোৱা of course অৱশ্য it is one of the most useful hobbies অৱশ্য এইটো কি অৱশ্য এইটো কি প্ৰয়োজনীয় হবিবোৰৰ ভিতৰত কি অন্যতম এটা হবি কি of course অৱশ্য it is one of the most useful hobbies অৱশ্য কি এইটো কি হবিবোৰৰ ভিতৰত কি এটা অন্যতম হবি বা এইটো কি অৱশ্য এইটো প্ৰয়োজনীয় হবিবোৰৰ মাজত কি এটা অন্যতম different people have different hobbies different people বিভিন্ন মানুহৰ people মানে কি ইয়াতে কি বুজাইছে বহুবচন বুজাইছে different people বিভিন্ন মানুহৰ have থাকে বা আছে different hobbies ভিন ভাল পোৱা কাম বা hobbies কি বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ কি থাকে হবি থাকে different hobbies developed different qualities different hobbies বিভিন্ন হবিয়ে develop
ডেভেলপ কি কৰে উন্নত কৰে কি ডিফারেন্ট কোয়ালিটিজ কি বিভিন্ন প্ৰতিভা ডেভেলপ মানে কি কৰা উন্নত কৰা পা ইয়াত কি ক'বা তোমালোকে বিকাশ বুলি কোৱা কি বিকাশ কৰে কি ডিফারেন্ট হবিজ ডেভেলপড ডিফারেন্ট কোয়ালিটিজ কি বিভিন্ন ধৰণৰ হবিয়ে বিভিন্ন ধৰণৰ কি প্ৰতিভা কি কৰে বিকাশ কৰাত বিকাশ ঘটায় তাৰমানে চাবা যে ডিফারেন্ট কোয়ালিটিজ মানে কি তোমাৰ চাবা কিছুমানে তোমালোকৰ মাজৰে কি আছে কিছুমান ছাত্ৰ আছে হয়তো তোমাৰ লিখা পঢ়াত ভাল নহ'ব পাৰে কিন্তু কি তেওঁ কি গান গোৱা তাৰ কি গলৰ সুৰটো কি ভাল হ'ব পাৰে নাইবা তেওঁ লিখা পঢ়াত বেয়া হ'ব পাৰে নাইবা কি তেওঁ কেৰাম খেল বা যিকোনো ক্ৰিকেট খেল বা যিকোনো ফুটবল খেল তোমাৰ কি বিভিন্ন ধৰণৰ কি থাকে বিভিন্ন ধৰণৰ মানুহৰ কি থাকে একতা নিজা কি থাকে প্ৰতিভা থাকে সেই কথা কৈছে কি ডিফারেন্ট হবিজ বিভিন্ন হবিয়ে ডেভেলপ বিকাশ ঘটায় ডিফারেন্ট কোয়ালিটিজ বিভিন্ন ধৰণৰ প্ৰতিভা কি বিভিন্ন ধৰণৰ হবিয়ে বিভিন্ন ধৰণৰ কি প্ৰতিভা বিকাশ ঘটায় স্টাম্প কালেকশন পেপাৰ সংগ্ৰহ গিভছ আছ আমাক দিয়ে ইণ্টাৰেষ্টিং আমোদপূৰ্ণ লেসন শিক্ষা অন হিষ্টৰী এণ্ড জিঅ'গ্ৰাফি হিষ্টৰী মানে তোমাৰ ইতিহাস আৰু জিঅ'গ্ৰাফি মানে কি ভূগোল বিদ্যা কি কৰে পেপাৰ সংগ্ৰহে স্টাম্প কালেকশন গিভ আছ পেপাৰ সংগ্ৰহে আমাক দিয়ে ইণ্টাৰেষ্টিং আমোদপূৰ্ণ শিক্ষা অন হিষ্টৰী এণ্ড জিঅ'গ্ৰাফি ইতিহাস আৰু ভূগোল সম্পৰ্কে কি ক'বা যে কি পেপাৰ সংগ্ৰহে কি বোলে পেপাৰ সংগ্ৰহে আমাক ইতিহাস আৰু ভূগোলৰ বিষয়ত কি আমোদপূৰ্ণ শিক্ষা দিয়ে গাৰ্ডেনিং এণ্ড পেইণ্টিং বাগান কৰা আৰু ৰং কৰাই ডেভেলপ এ সেন্স ফৰ বিউটি ডেভেলপ কৰে বিকাশ কৰে এ সেন্স অনুভূতি যোগায় ফৰ বিউটি সৌন্দৰ্য এণ্ড জয় আনন্দ ইন নেচাৰ প্ৰকৃতিৰ কি ক'বা কি বাগিচা কৰা আৰু পেইণ্টিঙে প্ৰকৃতিৰ সৌন্দৰ্য আৰু আনন্দৰ অনুভূতিৰ বিকাশ ঘটায় কি ক'বা কি বাগিচা কৰা আৰু পেইণ্টিঙে প্ৰাকৃতিক সৌন্দৰ্য আৰু আনন্দৰ অনুভূতিৰ বিকাশ ঘটায় সেন্স মানে অনুভূতি বিউটি মানে সৌন্দৰ্য জয় মানে আনন্দ নেচাৰ মানে কি প্ৰকৃতি গাৰ্ডেনিং এণ্ড পেইণ্টিং ডেভেলপ এ সেন্স ফৰ বিউটি এণ্ড জয় ইন নেচাৰ কি বাগিচা কৰা আৰু পেইণ্টিঙে সৌন্দৰ্য আৰু আনন্দৰ অনুভূতিৰ কৰে বিকাশ ঘটায় এংগলিং টিচেছ এংগলিং মানে কি কৰা তোমাৰ এংগলিং মানে মাছ মৰা তোমালোকে চাবা যেতিয়া তোমালোকে যদি মাছ মাৰিব যোৱা বা যদি চাবা যদি নদীত কোনোবাই যদি কি বৰশীৰে মাছ বাই থাকে কি কৰে মাছ বোৱাৰ সময়ত কি মাছ মাৰাৰ সময়ত বৰশীৰে বা এনেকুৱা সূতাৰে যদি মাছ তোমাৰ বাই কি কৰে মাছ মাৰে কিন্তু একেবাৰে কি হয় সাইলেন্ট হৈ থাকে চাবা একেবাৰে নিশ্চুপ হৈ থাকে এই কথা কৈছে কি এংগলিং টিচেছ আছ মাছ মাৰাই আমাক শিকায় পেশেন্স ধৈৰ্য এণ্ড সাইলেন্স আৰু কি নীৰৱতা কি মাছ মৰাই আমাক ধৈৰ্য আৰু কি নীৰৱতাৰ শিক্ষা দিয়ে এংগলিং টিচেছ আছ মাছ মৰাই আমাক শিক্ষা দিয়ে পেশেন্স ধৈৰ্য এণ্ড সাইলেন্স আৰু কি নীৰৱতা মাছ মৰা কাৰ্যই আমাক ধৈৰ্য আৰু নীৰৱতাৰ শিক্ষা দিয়ে হবি ব্ৰিংছ আছ জয় এণ্ড এণ্টাৰটেইনমেণ্ট হবিয়ে আমাক আনন্দ আৰু বিনোদন যোগান ধৰে বা কঢ়িয়াই আনে হবিয়ে আমাক আনন্দ আৰু বিনোদন কি কৰে যোগান ধৰে ব্ৰিংছ মানে কঢ়িয়াই আনা বা যোগান ধৰা উইদাউট এ হবি
উইদাউট এ হবি ওৱান কুড ইজিলি ফিল ব'ৰ্ড। উইদাউট এ হবি, হবি নোহোৱাকৈ ওৱান কুড ইজিলি, এজন সহজতে ফিল অনুভৱ কৰে, ব'ৰ্ড বিৰক্ত, এণ্ড আৰু ইন আপ ৱাষ্টিং টাইম, আৰু সময়বোৰ কি কৰে, নষ্ট কৰে। কি উইদাউট এ হবি, যে কি হবি নোহোৱা মানুহ এজনে সহজতে বিৰক্ত অনুভৱ কৰে আৰু সময়বোৰ কি এনেই নষ্ট কৰে। এ হবি গিভছ জেষ্ট টু লাইফ। জেষ্ট মানে কি দিয়ে, আনন্দ দিয়ে। টু লাইফ মানে কি, জীৱনলৈ। এ হবি গিভছ, হবিয়ে দিয়ে, জেষ্ট টু লাইফ, কি হবিয়ে জীৱনলৈ কি দিয়ে, জীৱনলৈ আনন্দ কঢ়িয়াই আনে বা আনন্দ দিয়ে। হবিয়ে জীৱনক কি আনন্দ দিয়ে। ইট কিপছ আৱাৰ ব্ৰেইন এৱে ফ্ৰম বিং এ ডেভিলছ ৱৰ্কশ্বিপ। ইট কিপছ, এইটো ৰাখে, আৱাৰ ব্ৰেইন, আমাৰ মন মস্তিষ্কক বা কি মানসিকতাক, এৱে ফ্ৰম, কাৰ পৰা, বিং এ ডেভিলছ ৱৰ্কশ্বপ, কি ডেভিল মানে কি শয়তান, কি ডেভিলছ ৱৰ্কশ্বিপ, কি শয়তানৰ কুকৰ্মৰ পৰা, কি বেয়া কামৰ পৰা। এই কথা কৈছে কি যে ইট কিপছ আৱাৰ ব্ৰেইন এৱে ফ্ৰম বিংছ এ ডেভিলছ ৱৰ্কশ্বিপ, কি এইটোৱে আমাক কুকৰ্মৰ পৰা বিৰত ৰাখে। আশাকৈ বুজিলা যে কি যিবিলাক মানুহে ঘৰত কাম বন নকৰি এনেই বহি থাকিব, চাবা কি সেইবিলাক মানুহে কি চোৰ গুণ্ডা বদমাইছ হয়। কিয় যে কি যেতিয়া মানুহে মানুহৰ মাজলৈ যাব, তেতিয়া কি কিন্তু মানুহৰ মাজলৈ যাব, কথা ক'ব, হাঁহি ধেমালি কৰিব, ফূৰ্তি কৰিব, চাবা সেইটো কি মানসিকতা কি থাকে, ভাল থাকে। যদি অকলে নিৰৱ থাকে, এইবিলাক মানুহ কি হয়, বদমাইছ হয়। সেই কথা কৈছে কি ইট কিপছ আৱাৰ ব্ৰেইন এৱে ফ্ৰম বিংছ এ ডেভিলছ ৱৰ্কশ্বিপ, কি এইটোৱে আমাক কি বেয়া কামৰ পৰা কি কৰে, দূৰত ৰাখে। কোনটোৱে বোলে, হবিয়ে। Therefore, সেয়েহে এভৰিৱান শুড হেভ এ হবি। সেয়েহে প্ৰতিজন মানুহৰে কি একোটা কি হবি থকা দৰকাৰ বা প্ৰয়োজন। চ' নিশ্চয় বুজিলা। মই যিমান দূৰ সম্ভৱ তোমালোকক মই অসমীয়াৰে অনুবাদখিনি কৰি দিছোঁ, আশা কৰি বুজিলা। মই এতিয়া তোমালোকৰ মাজলৈ মই ৱাৰ্ড মিনিংখিনি লিখি দিছোঁ, চাবা। তোমালোকে নোট কৰি ৰাখিবা বহীত। তোমালোকে যেতিয়া ভিডিঅ'বোৰ চাবা, কি কৰিবা, ফুল স্ক্ৰীন কৰি চাবা, যাতে কি ভিডিঅ'খন কি সম্পূৰ্ণৰূপে তোমালোকে চাব পাৰা। তোমালোকে ফুল স্ক্ৰীন কৰি চাবা, যাতে গোটেইখিনি চাব পাৰা। চাই লোৱা। মই পেৰাগ্ৰাফ ৱাইজ লিখি দিছোঁ। লেচন 7 এ হবি ফৰ এভৰিৱান, সকলোৰে বাবে এটা কি চখ মানে কি পচন্দৰ বিষয়বস্তু বা সকলোৰে এটা পচন্দৰ বিষয়। ৱাৰ্ড মিনিং, পেৰা 1 to 3। কমন মানে কি সাধাৰণ বা একেই। কুৱেশ্যন মানে কি প্ৰশ্ন। ইট মিনছ, ইয়াৰ অৰ্থ পাৰ্চন মানুহ বা ব্যক্তি। আউন মানে নিজা। ফেভৰাইট মানে কি প্ৰিয় বা পচন্দৰ। পাৰ্চুইট মানে কি সাধনা, কাম, অনুসৰণ। এক্টিভিটি মানে কি কাৰ্যকলাপ। ইনজয় মানে উপভোগ কৰা। ৰেগুলাৰলি মানে নিয়মিতভাৱে। লিজাৰ মানে কি আজৰি সময় বা জিৰণি সময়। ৰুটিন মানে কি দৈনন্দিন। প্লেজাৰ মানে কি শান্তি। পেৰা 4-5 চোৱা। ষ্টাম্প মানে কি ছাপ বা পেপাৰ। কালেক্ট মানে সংগ্ৰহ কৰা। কইন মানে মুদ্ৰা। ফেশ্বনেবল মানে কি ৰুচিসম্পন্ন বা বিলাসিতা। আৰ্টিকল মানে কি সামগ্ৰী, বস্তু, দ্ৰব্য, প্ৰবন্ধ যিটো কোৱা। ইনফৰ্মেটিভ মানে কি তথ্যপূৰ্ণ। আউটডোৰ ঘৰৰ বাহিৰৰ। ট্ৰেকিং মানে কি কৰা, যাত্ৰা কৰা, ভ্ৰমণ কৰা। ফিচিং মানে মাছ মৰা। কেনয়িং মানে কি পানীত নাও চলোৱা। ছিংগিং মানে গান গাই থকা। ডেন্সিং মানে নাচি থকা। মিউজিকেল ইনষ্ট্ৰুমেণ্ট সংগীতৰ বাদ্যযন্ত্ৰ। জাগলিং মানে কি যাদু, ভেলকি বাজি। মেজিক ট্ৰিক মানে কি যাদুৰ কৌশল। আৰ্ট মানে কলা শিক্ষা বা ছবি অঁকা। চাই থাকিবা। পটাৰী মানে কি মাটিৰ পাত্ৰ। ফটোগ্ৰাফী মানে আলোকচিত্ৰ বিদ্যা। ক্ৰিয়েটিভ তৈয়াৰী। গাৰ্ডেনিং বাগিচা কৰা। শ্বেৱিং চিলাই কৰা। কুকিং ৰন্ধা বঢ়া কৰা। ফণ্ট মানে অনুৰাগী বা ভক্ত। অফক'ৰ্ছ অৱশ্য। পেৰা 6 ডিফাৰেণ্ট মানে ভিন। ডেভেলপ মানে উন্নত। কোৱালিটিছ মানে প্ৰতিভা। ষ্টাম্প মানে পেপাৰ। কালেকশ্যন মানে সংগ্ৰহ কৰা।
ইন্টারেস্টিং মানে কি আমোদপূর্ণ বা ফুর্তি লেসন মানে শিক্ষা বা অনুশীলনী হিস্টোরি মানে ইতিহাস জিওগ্রাফি মানে ভূগোল এঙ্গেলিং মানে মাছ ধরা প্যারা 7 ব্রিংস মানে কুড়িয়ে আনা জয় মানে আনন্দ এন্টারটেইনমেন্ট মানে বিনোদন ফিল মানে অনুভব করা বোর্ড মানে বিরক্তি কি ওয়াস্টিং টাইম মানে কি সময় বৰ নষ্ট কৰা জেষ্ট মানে প্রবল আনন্দ উৎসাহ ডেভিল মানে শয়তান ওয়ার্কশিপ মানে কি কার্যপন্থা সো এইখিনি আছিল তোমাৰ এই ফার্স্ট পার্টত তোমালোকক মই অনুবাদখিনি আৰু ওয়ার্ড মিনিংখিনি লিখি দিলোঁ নেক্সট ভিডিঅ' তোমালোকক মই কুৱেশ্যনবোৰ আলোচনা কৰিম সো মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা নিউটো হৈ চাই থাকিবা থ্যাংক ইউ